ল'ৰাজন আচলতে মই জনাত তেওঁ দালাল হিচাপে পৰিচিত। নাম হ'ল তেওঁৰ হেমেন তালুকদাৰ। আপোনালোকে জানে গুৱাহাটীত যেতিয়া লোকেল কেব ষ্টাৰ্ট হৈছিলে, পে ইণ্ডিয়া N2 কেব, এটা সময় পে ইণ্ডিয়াৰ হৈ দালালি কৰিছিলে। তাৰপিছত তেওঁ N2 কেবৰ হৈ দালালি কৰিছিলে। পিছত মানে সদশেষত ৰেপিডৰ হৈ আজিও ৰেপিডৰ দালালি কৰিয়ে খাই আছে। ৰেপিডৰ কিবা পোষ্টত তেওঁ মানে কণ্টেক্ট বেচিছত কিবা কাম কৰি আছে। এইটো মই হেমেন তালুকদাৰৰ তেওঁৰ কৰ্ম মানে পেচাটোৰ বিষয়ে ক'লোঁ মই আপোনালোকক। তেওঁ আচলতে একচুৱেলি দালাল। এতিয়া দ্বিতীয় কথাটো হৈছে কি, প্ৰথম কথা আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি সুধিব বিচাৰিছোঁ যে এনেকুৱা কিবা আঁচনি আহিছে নেকি, যিটো আঁচনি অকল মানে সনাতনী ভাইসকলৰ বাবে, সনাতনী কেব চালক ভাইসকলৰ বাবে, আমাৰ কোনো অন্য মানে ধৰ্মীয় সম্প্ৰদায়ৰ মানে বাবে কোনো ধৰণৰ এনেকুৱা আঁচনি, মানে সেই আঁচনিখন অকল সেনেকুৱা মানুহৰ বাবে আহিছে নেকি, যিয়ে হিন্দু মানুহখিনিৰ বাবে আহিছে, মুছলমানখিনিৰ বাবে নহয়, এনেকুৱা কিবা আঁচনি আহিছে নেকি? তেতিয়া সেই কথাটো আমাক স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা স্পষ্টীকৰণ লাগে বা জানিব বিচাৰিছোঁ। যদি আহিছে আমাৰ ক'বলগীয়া নাই, হিন্দু ভাইসকলে পাওক, আমি নথৈ আনন্দিত হ'ম। কিন্তু যদিহে তেওঁ মুখ্যমন্ত্ৰী মহোদয়ৰ কিবা মানে বইনা লৈ তেওঁ কিবা মানে সেই হিন্দু ভাইসকলক মানে কিবা ধৰ্মীয় সংঘাত লগাই বা ধৰ্মীয় আৱেগৰ বশৱৰ্তী কৰি তেওঁ দালালি কৰিব আৰু আমাৰ সমাজখনক সাম্প্ৰদায়িকৰ ভেদাভেদৰ সৃষ্টি কৰিব, এই কথাটো কোনোপধ্যে হ'ব নোৱাৰে। তাৰ বাবে মই আপোনালোকৰ মাধ্যম যোগে মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ। তাৰ উপৰি তেওঁ RSSৰ নাম লৈছে। নাজানো, হয়তো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কিবা হ'ব পাৰে বিষয়ববীয়া। তেওঁ অভিযোগ আছে, আগতেও তেওঁ কেইবাবাৰো কৈছে যে তেওঁ মানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কিবা নিশ্চিতভাৱে তেওঁ তাতে RSSৰ নাম লৈছে, আপোনালোকে পাব। গতিকে তেওঁ ইতিমধ্যে তাৰমানে বহুবাৰ তাৰমানে কেইবাবাৰো আমি শুনিবলৈ পাইছিলোঁ তেওঁ তাৰমানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কিবা সদস্য হয়। যদি হয় আমি ক'ব লগা নাই, তেওঁ কোনোবা সংঘৰ মানুহ হ'ব পাৰে। যদি হয় তেনেকুৱা আমাৰো অলপ শংকা হৈছে, মানে হ'বও পাৰে যে আঁচনিখন হ'বও পাৰে, কি জানি মানে তেনেকুৱা কৰিছেই। আৰু তেওঁ ইতিমধ্যে কৈছে তাৰমানে ধুবুৰীৰ কিবা গোসাঁই ঘৰৰ সন্মুখত গৰুৰ মূৰা কাটি পেলোৱাৰ কথাক লৈ পেলাইও তেওঁ তাৰমানে গ্ৰুপত এটা উত্তেজনাৰ সৃষ্টি কৰিছে। কি গ্ৰুপ, কি আচলতে কি কিবা এটা হিন্দু সেনা নামৰ কিবা গ্ৰুপ এটা বনাইছে তেওঁলোকে। প্ৰথমতে লাচিত সেনা গ্ৰুপ নাম দিছিলে, তাৰপিছত নামটো মানে সলনি কৰি নামাকৰণ কৰি তেওঁ হিন্দু সেনা নামাকৰণ কৰিছে। হিন্দু সেনা গ্ৰুপটোত কোনসকল চালক আছে? সেই গ্ৰুপটোত অকল হিন্দু ল'ৰাখিনি, সি বঙালীয়ে হওক, সি বিহাৰীয়ে হওক, সি নেপালীয়ে হওক, কথা নাই, খালি হিন্দু ল'ৰা হ'লে হ'ল কেব চালকখিনি। কেব চালক সমাজত মানে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ভেদাভেদৰ ব্যৱস্থা আমি বিচৰা নাছিলোঁ আৰু নাইও, আগতেও নাছিল, অতীতত নাছিল কোনোদিন। ভৱিষ্যত কি হয় মই নাজানো, কিন্তু বৰ্তমানলৈ নাছিলে। এতিয়া এই ধৰণৰ মানে কি একাংশ দালালে এনেকুৱা মানে ভেদাভেদৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আছে। গতিকে মই অনুৰোধ জনাইছোঁ সকলো কেব চালক ভাই বন্ধুসকলক যে আপোনালোকে এই ধৰণৰ মানে বিভেদ সৃষ্টি কৰা, সমাজত মানে এটা ভাতৃত্ববোধ বিনষ্ট কৰা সকলৰ পৰা আপোনালোকে নিজে সংযত হওক। আৰু গতিকে আপোনালোকে এইখিনিৰ ওপৰত নিশ্চিতভাৱে আমি যোৱাকালি চানগজৰ কাষলৈ ওচৰ চাপিছিলোঁ, এই কাৰণতে তেওঁ লয়াৰ। প্ৰথম কথা, আমি আইনৰ ব্যৱস্থা এটা ল'ম বুলি আমি ভাবিছিলোঁ গোটেইখিনি। আমি প্ৰায় কালি 200 এবাভ মানে আমাৰ কেব চালক মোৰ কাষলৈ আহিছিলে, মই তেওঁ চানগজৰ কাষলৈ লৈ আহিছিলোঁ। কাৰণ এটাই আইনৰ ব্যৱস্থা কিবা ল'ব পাৰি নেকি। তেতিয়া চানগজে মোক মানে এটা এডভাইচ দিছিলে, বা আমাৰ গোটেই চালকখিনিক আগত তেওঁ এডভাইচ এটা দিছিলে যে আগতে মুখ্যমন্ত্ৰী মহোদয়ে কিবা কিজানি হয়তো হিন্দুসকলৰ বাবে এক্সট্ৰাকৈ কিবা আঁচনি তৈয়াৰ কৰিছিলে। গতিকে হয়তো তেখেতৰ পৰা আমি স্পষ্টীকৰণটো লৈ লওঁ, ৰাইজে বুজি পাওক। কাৰণ ইলেকশ্যন আহিছে, হয়তো হিন্দুসকলৰ বাবে কিবা এক্সট্ৰা মানে আপোনাৰ আঁচনি ওলাই দিবও পাৰে। গতিকে আমি যদি হয় তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই, যদি নহয় তেতিয়াহ'লে কিন্তু মই এই মজিয়াৰ পৰা আপোনালোকৰ আগত কৈ থ'লোঁ, নিশ্চিতভাৱে আইনৰ ব্যৱস্থা লোৱা হ'ব।